আমি অসমৰ যিসমূহ মাধ্যমিক বিদ্যালয় সেইসমূহৰ এটা নৱনিৰ্মাণৰ অভিযান চলিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2023 চনৰ 15 আগষ্টত ঘোষণা কৰিছিল অসমৰ 2000 বিদ্যালয় নতুনকৈ নিৰ্মাণ হ'ব আৰু লগে লগে তাৰ প্ৰস্তুতি আৰম্ভ হয়। 2024-25 বিত্তীয় বৰ্ষত অসমত সৰ্বমুঠ 478খন 487 বিদ্যালয় সম্পূৰ্ণকৈ নৱনিৰ্মাণ, কোনো ৰিপেয়াৰিং নহয়, নতুন বিল্ডিং নিৰ্মাণৰ কাম চলি আছে। আমাৰ ইয়াতে দুখনমান বিদ্যালয় শেহতীয়া অলপ হ'ল তাৰ কাম শুভাৰম্ভ কৰাৰ ক্ষেত্ৰত। আৰু আজি মই বাঁশবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় এই পৰ্বতজোৰা অঞ্চলত এই বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰোঁ। আমাৰ প্ৰাক্তন বিধায়ক তথা অসম প্লেচ টাইপ ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ উপাধ্যক্ষ বনেন মুছাহাৰী ডাঙৰীয়াক লগত লৈ আৰু আমি এইখিনি বিদ্যালয়ৰ নিৰ্মাণ 2026 চনৰ জানুৱাৰীৰ ভিতৰতে আমি সম্পূৰ্ণ কৰিম আৰু সেইমতে ঠিকাদাৰক নিৰ্দেশ দিয়া হৈছে আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 তাক ৰূপায়ণ কৰাৰ ক্ষেত্ৰত এই নৱনিৰ্মিত ভৱন সহায়ক হ'ব। আমি প্ৰাদেশিকৰণ কৰিবৰ কাৰণে আমাৰ যিখন আইন আছে সেই আইনখনৰ অধীনত তেওঁলোক আওতাৰ ভিতৰত নোসোমায়। বৰ্তমান বিধানসভাত ইতিমধ্যে ঘোষণা হৈছে, বিত্তমন্ত্ৰীৰ ভাষণত ঘোষণা হৈছে যে প্ৰাদেশিকৰণ আইনখনৰ কিছু সংশোধনী হ'ব আৰু সংশোধনীৰ পাছত ক্লজ 6.3 ৰূপায়ণটো সহজ হৈ পৰিব। ব্যৱস্থা গ্ৰহণ কৰিছে আৰু 5500 গৰাকী শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। তাৰ লগতে 4500 গৰাকী শিক্ষক উপৰঞ্চি তেওঁলোকৰ কাৰণেও আবেদন পত্ৰ গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। 7 কোটি টকা, 7 crore 7 কোটি টকা। সকলৰ নিযুক্তি হৈছিলে অংশকালীন বা পাৰ্ট টাইম শিক্ষক হিচাপে। এতিয়া চৰকাৰখন নিৰ্দিষ্ট আইন বিধিৰ দ্বাৰা পৰিচালিত হয়, গতিকে যিসকল শিক্ষকৰ নিযুক্তি পাৰ্ট টাইম হিচাপে হৈছিলে বা অংশকালীন হিচাপে হৈছিলে তেওঁলোকক ৰেগুলাৰ কৰাত বাধা আছে, আইনগত বাধা আছে, কৰিব পৰা নাযায়। এতেকে সেই সময়তে কোৱা হৈছিলে যে নিয়মীয়া নিযুক্তি হ'ব, গতিকে 2017 চনতে 18 চনতে নিয়মীয়া নিযুক্তি হ'ব লাগিছিল, কিন্তু একাংশ শিক্ষকে হাইকোৰ্টত কেছ কৰাৰ কাৰণে নিয়মীয়া নিযুক্তিটো পলম হ'ল। বৰ্তমান হাইকোৰ্টে এইখিনি সকলো গোচৰ তেওঁলোকে নিষ্পত্তি কৰিছে আৰু কৰি চৰকাৰৰ পক্ষত ৰায় দিছে। এতেকে চৰকাৰে নিয়মীয়া নিযুক্তিৰ পৰ্যায়টো আগুৱাই লৈ গৈছে। ইতিমধ্যে এটা নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, দ্বিতীয় অনুষ্ঠিত হৈ গৈছে। গতিকে মই নিয়মীয়া নিযুক্তিত গুৰুত্ব প্ৰদান কৰিছো আৰু এইসকল যিসকলে আন্দোলন কৰিছে তেওঁলোকক মই বিনম্ৰ আহ্বান জনাইছো, তেওঁলোকে যাতে নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আহে, তেওঁলোকে পৰীক্ষাত যাতে অৱতীৰ্ণ হয়। আৰু মুখ্যমন্ত্ৰীয়ে এইটো ঘোষণাও কৰিছে যে প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ কাৰোবাৰ যদি বয়স পাৰ হৈ গৈছে সেই বয়সত এজ কণ্ডনেশ্যন বা বয়স ৰেহাই দিয়াৰ কাৰণেও মাননীয় মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিম বুলি তেওঁলোকক আশ্বাস দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।